নমস্কাৰ স্বাগতম জনাইছোঁ। বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাকে বৌদ্ধিষ্ট মনাষ্ট্ৰীত আৰু এটা পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থ বিক্ৰম আছে মোৰ লগত। এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায়। এটা শান্ত সমাহিত এটা পৰিৱেশ, অতি নিৰ্মল পৰিৱেশত এই বৌদ্ধ মন্দিৰটো আছে। দেখাইছোঁ আমি অতি শান্ত পৰিৱেশ, মন প্ৰশান্তিৰে ভৰি পৰা এটা পৰিৱেশ। বিহাৰটোৰ প্ৰৱেশৰ পথত এইদৰে আন এখন তোৰণ পাব আৰু ভিতৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ। চাওক, এই ধৰণৰ পৰিৱেশ এটা দেখিবলৈ পোৱা যাব। অতি সুন্দৰ পৰিপাটিকৈ সজোৱা বৌদ্ধদেৱৰ মূৰ্তিৰ লগতে আন আন বয় বস্তুসমূহ দেখিবলৈ পোৱা যাব। আমি এই ভিতৰ ভাগৰ দৃশ্য দেখাইছোঁ। অতি শান্ত পৰিৱেশ। ইয়াত সোমোৱাৰ লগে লগে আপোনাৰ এটা পবিত্ৰ এটা গোটেই হেৰিটা আহিব আপোনাৰ মনলৈ, তেনেকুৱা ভাৱ এটা আহিব। গোটেই পৰিৱেশটো দেখাব। আমাৰ তেওঁলোক ভিক্ষুসকল আছে ইয়াত বহি, গোটেই পৰিৱেশটো বিক্ৰমে অলপ দেখাব। ইমান পৰিপাটিকৈ তেওঁলোকে সজাই পৰাই ৰাখে আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহে। তেওঁলোকে আহি এটা সুন্দৰ বাতাৱৰণ লৈ যায়, আচলতে মনলৈ এটা প্ৰশান্তি অনুভৱ কৰে। শান্তিৰে তেওঁলোকে কিছু সময় ইয়াত অতিবাহিত কৰি এনেধৰণে তেওঁলোকে প্ৰাৰ্থনা কৰি যায় আৰু সেই পৰিৱেশটো নামফাকে বৌদ্ধ বিহাৰ পুথিভঁৰাল দেখুৱাম মই। নামফাকে বৌদ্ধ বিহাৰ পুথিভঁৰাল, তেওঁলোকে পুথিভঁৰালৰ লগতে তেওঁলোকে সংগ্ৰহালয়ো ৰাখিছে ইয়াতে। নামফাকে বৌদ্ধ বিহাৰ সংগ্ৰহালয়, টাইফাকেসকলৰ বিভিন্ন গ্ৰন্থ ইয়াত উপলব্ধ আৰু লগতে তেওঁলোকৰ বিভিন্ন সামগ্ৰী, তেওঁলোকৰ যি সামগ্ৰীয়ে তেওঁলোকৰ কৃষ্টি সংস্কৃতি, তেওঁলোকৰ ঐতিহ্যৰ স্বাক্ষৰ বহন কৰে, সেইবোৰ তেওঁলোকে ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। অতিথিশালাটো এইটো এনেধৰণৰ এটা ব্যৱস্থা আছে ইয়াত, অতি সুন্দৰ। দূৰৈত সৌৱা চাংঘৰটো যে দেখিছে, সেইটো এটা গেষ্ট হাউচ। আমি বৌদ্ধ বিহাৰলৈ আহিছিলোঁ, নামফাকেত আছোঁহি এতিয়া। আহিলোঁ আমি এই আধা ঘণ্টামান হ'ল, কিন্তু সেই হেৰি হ'ল আকৌ তেওঁ নাই, ভান্তে নাই, ভান্তে গুৱাহাটী গ'ল। যিহেতু বিক্ৰমাদিত্য দত্ত কাকতি আছে মোৰ লগত, আৰু এই আমি টাইফাকেৰ যিসকল নামফাকেৰ বৌদ্ধ মনস্ত্ৰীৰ যি পৰিৱেশ ইতিমধ্যে দেখাইছোঁ, আৰু সংগ্ৰহালয় আৰু তেওঁলোকৰ যিটো পুথিভঁৰাল, এই পুথিভঁৰালৰ বহুতখিনি মহত্ব আছে। বিক্ৰমৰ পৰা মই জানিব বিচাৰিম। আমি আছোঁ নামফাকে গাঁৱত, নাহৰকটীয়াৰ, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাকে গাঁও। ইয়াত যিটো নামফাকে বৌদ্ধ বিহাৰ সংগ্ৰহালয় আছে, এই এটা পুথিভঁৰাল, এটা চৰ্চা কেন্দ্ৰ। বৌদ্ধ সংস্কৃতিৰ কথা গম পাবলৈ, বৌদ্ধ যি দৰ্শন সেই সম্পৰ্কে গম পাবলৈ, উত্তৰ পূৰ্বাঞ্চলৰ ইয়াৰ বিকাশ সম্পৰ্কে গম পাবলৈ, বহু আপুৰুগীয়া বহু কিতাপ, বহু অধ্যয়নৰ সমল এই পুথিভঁৰালত আছে। ইচ্ছুকসকলে আহিব পাৰে, ইয়াত পঢ়িব পাৰে। এই পৰিৱেশ বিৰাট ধুনীয়া, আৰু আচলতে ইয়াত নাহিলে বুজি পোৱা নাযাব। যিসকল ইয়াত আহিব তেওঁলোকে বুজি পাব, ইয়াত আহি পেলাই অধ্যয়ন কৰিব পাৰে। বিক্ৰমে ধুনীয়াকৈ ক'লে। মেইন কথাটো সেইটোৱে যে আপোনালোকে এটা অতি চহকী জনগোষ্ঠী হৈছে ফাকিয়ালসকল। টাইফাকে মানুহ, তেওঁলোকৰ এটা নিজস্ব শৈলী আছে, জীৱনৰ এটা নিজস্ব দৰ্শন আছে, তেওঁলোকে বৌদ্ধিষ্ট, আৰু তেওঁলোকৰ যিটো জীৱন প্ৰণালী খুব সুন্দৰভাৱে তেওঁলোকে এই আধুনিক ধামখুমীয়াৰ মাজতো বজাই ৰাখিছে, বাৰ্তা ৰাখিব পাৰিছে। তেওঁলোকে নিজস্বতাটো তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। তেওঁলোকৰ ঐতিহ্য সংস্কৃতিৰ প্ৰতি তেওঁলোকে যথেষ্ট সংবেদনশীল, আৰু নিজৰ এই ঐতিহ্য সংস্কৃতিৰ বিষয়ে, এই টাইফাকেসকলৰ বিষয়ে যদি জানিব বিচাৰে, গতিকে নাহৰকটীয়াৰ এই যিটো বৌদ্ধ মনাষ্ট্ৰী আছে নামফাকে, তাত যিটো সংগ্ৰহালয় আছে আৰু পুথিভঁৰাল আছে, তাৰ পৰা আপোনালোকে বহুখিনি সমল পাব। অসমত বিস্তাৰিত হৈ থকা তেওঁলোকৰ জনগোষ্ঠীটোৰ বহুখিনি মানুহৰ তেওঁলোকৰ জীৱন প্ৰণালী, তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ পৰম্পৰা, কৃষ্টি, সভ্যতা, তেওঁলোকৰ
কেনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ ঐতিহ্য, গোটেই কথাখিনি তেওঁলোকৰ পৰা এই পুথিভঁৰালটোৰ সমলৰ পৰা বা সংগ্ৰহালয়টোৰ সমলৰ পৰা বহুখিনি আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আমি আগতে যিখন বিকাশ দা আছিলে সেইখন নহয়, লৈ লওঁচোন। এই পাৰে নেকি? এই পাৰে এখন আছে। হয় নেকি? মই আজিলৈকে যোৱা কিন্তু ভাল বুলি শুনিছোঁ। তেনেহ'লে ফোন কৰা তাক। ফোন আছে, ফোন নম্বৰ আছে, আছে। ফোন কৰাচোন। গম পালোঁ। চাফাই কৰ্মী আছে, তেওঁলোকে লাগি থাকে। এইফালেও এটা মই দেখাইছোঁ চব, এইফালেও লাগি আছে তেওঁলোকে। প্ৰত্যেকটো মুহূৰ্ততে আচলতে চাফ চিকুণতাৰ ইয়াত বহুত গুৰুত্ব দিয়া হয়। এনেকুৱা পৰিৱেশ দেখিবলৈ পাব আপোনালোকে। এই বিহাৰটোলৈ প্ৰৱেশ কৰাৰ পথতে এনেধৰণৰ শয়নৰত বৌদ্ধৰ এটা প্ৰতিমূৰ্তি দেখিবলৈ পাব, সোণালী প্ৰতিমূৰ্তি। তেওঁলোকে এইবাৰ ডনেট কৰে। আৰু এইফালেও আছে ধ্যানৰত বৌদ্ধদেৱ, বুদ্ধিদ্ৰুম গছৰ তলত ধ্যানৰত বৌদ্ধদেৱ। আন এটা দৃশ্য দেখুৱাইছোঁ এনেধৰণৰ। মোৰ পিছফালে থকা এই গেটখন যে দেখিছে, এইখনেই মূল গেট, আচলতে মূল প্ৰৱেশ দুৱাৰ বুলি ক'ব লাগিব বৌদ্ধ মনাস্ট্ৰিটোলৈ সোমোৱা, প্ৰৱেশ কৰাৰ। এনেধৰণৰ এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় প্ৰৱেশ দুৱাৰত। তেওঁলোকৰ বৌদ্ধিষ্ট যিটো তেওঁলোকৰ বিভিন্ন ধৰণৰ ভাস্কৰ্য, সেই ভাস্কৰ্য ইয়াত জিলিকি আছে। এইখন হৈছে একেবাৰে গাঁওখনত প্ৰৱেশ কৰাৰ মূল তোৰণ। নাহৰকটীয়া আৰু জয়পুৰৰ মাজত আছে এই তোৰণখন, অৰ্থাৎ এই গাঁওখন। অতি শিক্ষিত, অতি বিনয়ী মানুহৰ বসতিস্থল এই নামফাকে গাঁও। এই গাঁওখনলৈ সঁচাকৈয়ে গৈ অভিভূত হৈ পৰিব যিকোনো লোক। সঁচাকৈয়ে তেওঁলোকৰ কৃষ্টি সংস্কৃতি জানি আপ্লুত হ'ব যিকোনো লোক।